হয়, আমাৰ নগাঁও বিশেষকৈ নগাঁও লাটাপাৰা দগিয়াপাৰা আদি গাঁৱৰ পানী ওলাই যোৱা বাকটি মানে কৃত্ৰিম বানপানী আমাৰ যিটো কৃত্ৰিম বানপানী আমাৰ নিৰাময়ৰ কাৰণে আমি বাৰে বাৰে প্ৰশাসনৰ ওচৰত অনুৰোধ জনাই আছোঁ। মাননীয় বিধায়ক মহোদয় পৰামৰ্শ জনশীলভাৱে অনুৰোধ জনাই আহিছোঁ। আমাৰ সাংসদ দিলীপ শইকীয়াদেৱকো আমি আবেদন জনাইছোঁ। জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমাৰ ৰাজহ চক্ৰ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ, কিন্তু আমি বৰ্তমানলৈ একো সুফল পোৱা নাই। আমি ইয়াৰ মূল কাৰণ ভাবিছোঁ আমাৰ যিবিলাক কালভাৰ অপৰিকল্পিতভাৱে বহোৱা সৰু সৰু কালভাৰবিলাকৰ কাৰণে আমাৰ আজি এই অৱস্থা হৈছে। আনকি আমাৰ জিলা প্ৰশাসনৰ পৰা PWDৰ পৰা কেইদিনমান আগতে আমাৰ মন্দিৰৰ ওচৰতে কালভাৰ এটা বহাইছিল, সেইটোদিও আমাৰ পানী যোৱা নাই। সেইটোৱে আমাক বহুত জুৰুলা কৰিছে এইবাৰ। আৰু বিশেষকৈ জিপিলা ওচৰত বিভিন্নজন ব্যক্তিয়ে পৰিয়ালে বেদখল কৰি সৰু সৰু কালভাৰ বহুৱাই সিফালেদি একদম পানী ওলাই যাব নোৱাৰে। সেইকাৰণে পানীটো আমাৰ ইয়াত আজি কিমান দিন ধৰি বৰষুণ হোৱা নাই, তথাপিতো আমাৰ চোতালে ঘৰে পানী, বাটত পানী, আমাৰ মানে অৱস্থাটো ৰাইজৰ বেয়া হৈ গৈছে। কোনো ধৰণৰ আমাৰ এইটো একো উপায় হোৱা নাই। আমি জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ, প্ৰশাসনক অনুৰোধ জনাই আছোঁ। আমাৰ বিভিন্ন অফিচত আমি END অফিচলৈ গৈছোঁ, PW অফিচলৈ গৈছোঁ, আমি ইৰিগেশ্যন অফিচলৈ গৈছোঁ, জিলা আমাৰ গাঁও পঞ্চায়তৰ অফিচত গৈছোঁ, কিন্তু কাৰো দ্বাৰা আমাৰ এই সমস্যাটো সমাধান কৰি তেওঁলোকে কয়, তেওঁলোকে মানে গা এৰা দিয়া মনোভাৱ, আশ্বাস দিয়ে আৰু ইটো ডিপাৰ্টমেণ্টে সিটো ডিপাৰ্টমেণ্টত ঠেলি দিয়ে, কিন্তু কোনোৱে গা লৈ এই কামটো কৰা নাই। সেইখিনি আমাৰ নগাঁও হাতীমাৰা আমাৰ গাঁওখনৰ নাম। এইটো আজি নহয়, আচলতে আজি বহু কেইবছৰৰ পৰা হৈ আছে। আৰু যিবিলাক ইয়াতে হিমপাইপ বহোৱা হ'ল, ৰাইজৰ মানে বিপুল দাবীৰ বিপৰীতে কৰিলে, বিজ্ঞানসন্মতভাৱে কৰা নহ'ল। আচলতে যেনেকুৱা ধৰণে কৰিব লাগিছিল তেনেকুৱা ধৰণে কৰা নহ'ল। ৰাইজৰ প্ৰতি সম্পূৰ্ণ অপেক্ষা কৰা হ'ল। আমি বিভাগীয় কৰ্তৃপক্ষ বাৰম্বাৰ আচলতে আমি দৃষ্টিগোচৰ কৰিছোঁ, MLA মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ, আমাৰ সাংসদ মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ, কিন্তু কোনো কাহাৰ নাই। আজি বানপানী হ'ব, আজি ধৰ এমাহে হ'ব, এতিয়া কোনো বিভাগীয় কৰ্তৃপক্ষই আহি আচলতে পানীটো কিয় ওলাই যোৱা নাই এই বিষয়ে তদন্ত কৰা আচলতে উচিত আছিল, কিন্তু কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈ নোহোৱাত আমি আচলতে ৰাইজ অতিষ্ঠ হৈ পৰিছোঁ। আমাৰ আজি স্কুললৈ যাবলগীয়া যিখিনি ল'ৰা ছোৱালী, সেইখিনিতো অৱস্থা জৰাজীৰ্ণ। আমাৰ আজি যি চিকিৎসাৰ কাৰণে এইটো মেইন পথ, আমি য'ত বৰ্তমান থিয় হৈ আছোঁ, এইটো 3-4 হাতে ছিঙি গৈছে বানপানীৰ ফলত। এতিয়ালৈকে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই বা বিভাগীয় কৰ্তৃপক্ষই আহি তদন্তও কৰা নাই। এইখিনি মানুহ কি অৱস্থা হ'ব? গমথাপাৰা যিটো মেইন ৰাস্তা, বিভিন্ন চুবুৰীলৈ যোৱা যিবিলাক উপপথ, এই উপপথবিলাকৰ অৱস্থা জৰাজীৰ্ণ। আজি হঠাৎ যদি কিবা এটা ইমাৰ্জেঞ্চি মানে ক'ৰবালৈ ট্ৰেন্সফাৰ হৈ যায়, মানে বেমাৰী এজন নিব লগা হয়, হয় ঠেলাত আনিব লাগিব, নহ'লে খাঙি ভাৰ কৰি দিব লাগিব। এই অৱস্থা আচলতে কি হ'ব পাৰে? আচলতে কাকো আমি দেখা নাই, কিন্তু আমি বিভিন্ন বিভাগত আমি ইতিমধ্যে যোগাযোগ কৰা হৈছে। MLAৰ পৰা আমাৰ সাংসদ মহোদয় বা বিভিন্ন আমাৰ এই চাৰ্কল অফিচাৰকো জনোৱা হৈছে, কিন্তু আমি আচলতে অলপমান সন্তুষ্ট হ'লোহেঁতেন, অন্ততঃ আহি আমাক সান্তনা দিব লাগিছিল। আৰু যিবিলাক হিমপাইপ বহুৱাইছে, ৰাইজৰ মানে সম্পূৰ্ণ তাৰমানে বিপৰীতে কৰিছে। এইটোৰ কাৰণে আমি অতিষ্ঠ হৈছোঁ। আচলতে এতিয়া আমি তাৰমানে কৃত্ৰিম বানপানীত ভুগি আছোঁ। আমি ওলোৱা সোমোৱা পথ নাই। আমাৰ খোৱা লোৱাৰ ব্যৱস্থাখিনিও বৰ্তমান প্ৰশাসন বিভাগে কৰা নাই। আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত যাব পৰা নাই। আমাৰ মাথাউৰি নাভাঙাকৈ আমি যি কৃত্ৰিম বানত বাৰে বাৰে ভুগি আছোঁ, এই বছৰ তাৰমানে বেছি আগৰবাৰতকৈ এইবাৰ বেছি তাৰমানে আমাৰ পানীৰ সমস্যাত ভুগি আছোঁ। এতিয়ালৈ আমাৰ খৰাত কোনো পানী যোৱা নাই, ৰাস্তা পদূলিৰ পৰা পানী যোৱা নাই, আমাৰ ল'ৰা ছোৱালীখিনিয়ে স্কুলত যাব পৰা নাই। গতিকে আমাক প্ৰশাসন বিভাগে বা আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই দুৰৱস্থাখিনি সোনকালে যেন নিৰাময় কৰা, তাৰ কাৰণে অনুৰোধ জনালোঁ।